আজি কোনো ধৰণৰ ৰেমেডি লৈ অহা নাই। একচুৱেলি ৰেমেডি বুলি নকয় বুলিও ভাবিব নোৱাৰি। মোৰ ওচৰত ধৰক এনেকুৱা ধৰণৰ বহুখিনি ক্লায়েণ্ট আহে, বিশেষকৈ ৰিলেশ্যনশ্বিপত থকা, যাৰ ধৰক ৰিলেশ্যনশ্বিপৰ লৈ আস্থা কমি গৈছে বা ব্ৰেকআপ হ'ব হৈছে বা ব্ৰেকআপ হৈ গৈছে, পাহৰিব পৰা নাই, এজনে মুভ অন কৰিছে, আন এজনে মুভ অন কৰিব পৰা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ৰিলেশ্যনশ্বিপটোত ঘূৰি যাবলৈ বা মন যায় ঘূৰি যাবলৈ, কিন্তু ঘূৰি অহা নাই। কিন্তু কেতিয়াবা কি হয়, আমি ব্ৰেইনৰ কথাও শুনো আৰু কেতিয়াবা মনৰ কথা শুনো। এতিয়া কোনোবা এটা ৰিলেশ্যনশ্বিপ আপোনাৰ কাৰণে কিমান ভাল, কিমান শুদ্ধ, আনক সোধাতকৈ নিজক সোধক। বা ছাপ'জ মোৰ ওচৰত যেতিয়া ক্লায়েণ্ট আহে, তো মই দেখিলে গম পাওঁ যে এওঁৰ লাইফত কেইবাটাও ব্ৰেকআপ হ'ব পাৰে, তো অকণমান প্ৰেক্টিকেলি চলা ভাল। কিছুমানৰ দেখোঁ যে ৰিলেশ্যনশ্বিপত এজনৰ খুব ভাল থাকে, এজনৰ বেয়া থাকে, গতিকে তেনেকৈ ধৰণে কাউন্সেলিং কৰোঁ, লগতে প্ৰতিকাৰ দিওঁ। কিন্তু আজি ক'ব বিচাৰিছোঁ, যদি আপুনি ধৰক কাৰো ওচৰত কাউন্সেলিঙৰ কাৰণে যাব পৰা নাই, কোনো আপোনাক ধৰক সহায় কৰিব পৰা নাই যে সম্পৰ্কটোত, বা আপুনি কাৰো লগত ডিটেইলত কথা পাতিব পৰা নাই। একচুৱেলি যেতিয়া দুজনৰ মাজত সম্পৰ্ক বেয়া হয়, তেতিয়া প্ৰথমটো হ'ল নিজক দুজনে কথা পাতি পেলাই ঠিক কৰা। কিন্তু সেয়াও যদি সম্ভৱ নহয়, তেতিয়াহ'লে আপুনি মন কৰিব যে সেই যাৰ লগত আপুনি সম্পৰ্কত আছিলে, ল'ৰাই হওক বা ছোৱালীয়ে হওক, বিশেষকৈ মই ল'ৰা ছোৱালী বুলি কোৱা নাই, অপজিট পাৰ্টিৰ কথাই কৈছোঁ, চাই ল'ব তেওঁ ধৰক কিছুমান কাম আপোনাৰ ভাল লগা নাই। এতিয়া যদি সেই ৰিলেশ্যনশ্বিপবোৰত বা ইমান দিন আপুনি থাকোঁতে যদি আপোনাৰ প্ৰতি শ্ৰদ্ধা, মৰম, ভালপোৱা দেখা নাই আপুনি, বা সদায় আপুনিয়ে ধৰক এটেনশ্যন দি থাকিব লাগে, তেনেকুৱা ধৰণৰ সম্পৰ্ক হ'লে যদি আঁতৰি গৈছে, তেতিয়াহ'লে অলপমান ভাবি চাব। কিয়নো বহুত মানুহৰ ভিতৰত থাকে যে এটেনশ্যন চিকাৰ, নিজে এটেনশ্যন ল'ব বিচাৰে কিন্তু আনক এটেনশ্যন দিব নিবিচাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত তেনে মানুহৰ লগত বহুত দীঘলীয়া ৰিলেশ্যনশ্বিপত অসুবিধা হ'ব। দ্বিতীয়তে চাব যে এই কিছুমান মানুহ থাকে ন, যে আঁতৰিও নাযায় কিন্তু লাইফত সোমাবও নিবিচাৰে। গতিকে তেনেকুৱা মানুহৰ পৰাও সাৱধানে থকাটো প্ৰয়োজনীয়। কিয়নো যদি আহে, ৰেছপনচিবিলিটি লয়, আপোনাৰ জীৱনলৈ আহক, আৰু যদি আঁতৰি যায়, তেতিয়াহ'লে আঁতৰি যাব লাগে। মাজত থকাটো সকলোৰে কাৰণে বেয়া। বহুতৰে ক্ষেত্ৰত কি হয়, ভুল কৰিলেও অপজিট পাৰ্টিৰ, ছাপ'জ ল'ৰাই হওক বা ছোৱালীয়ে হওক, ব্লেমিঙৰ স্বভাৱ থাকে, যে মোৰ জীৱনত মই এইটো কৰিছোঁ, তোমাৰ কাৰণে কৰিছোঁ, বা মোৰ জীৱনত এইটো ভুল হ'ল, তোমাৰ কাৰণে হ'ল, বা মই তোমাক চিট কৰিছোঁ, সেয়া তোমাৰেই ব্যৱহাৰৰ কাৰণে কৰিছোঁ, বা তোমাৰ এইটো ব্যৱহাৰৰ কাৰণেহে মই এনেকুৱা ষ্টেপ ল'ব লগা বাধ্য হৈছোঁ। গতিকে তেনেকুৱা ধৰণৰ যদি ব্লেমিং দিয়া মানুহ হয়, তেতিয়াহ'লেও আপুনি সেই সম্পৰ্কটো দীঘলীয়াকৈ, সাময়িকভাৱে নহয়, দীঘলীয়াকৈ ৰাখিবলৈ আপোনাৰ অসুবিধা হ'ব। কাৰণ ফিউচাৰ লাইফত প্ৰেম ধৰক সদায় এনেকুৱা নহয় যে সদায় একে থাকিব। দায়িত্ববোধ, ৰেছপনচিবিলিটি যদি নাথাকে, তেতিয়া এই কথাকেইটাতে আপুনি গম পাব। আৰু এটা হ'ল, যদি মৰম, বহুতে কি হয়, মৰম বিচাৰে কিন্তু সমানে দিব নোৱাৰে। গতিকে ইয়াৰ ক্ষেত্ৰতো ভাবি চাব যে আপুনি আপোনাৰ সেই যে ব্ৰেকআপটো হৈছে বা ব্ৰেকআপ যে হ'ব গৈ আছে, তেওঁৰ পৰা আপুনি কি পাইছে, আপুনি কেনেকৈ দিছে, আৰু তেওঁৰ পৰা আপুনি কি পাইছে। কাৰণ প্ৰেম কেতিয়াও ওৱান ৱে এণ্ট্ৰি নহয়। দুইফালৰ পৰা সমানে মৰম, ভালপোৱা, শ্ৰদ্ধা, ভক্তি সকলো থাকিব লাগিব, তেতিয়াহে এক্সিষ্ট কৰিব। গতিকে সকলো ধৰণৰ এই ধৰণৰ কথাবিলাক যদি আপুনি চায় যে নিজৰ জীৱনত কি পাইছে বা তেওঁৰ পৰা আপুনি কি পাইছে, তেওঁক আপুনি কি কি দিছিলে, এইখিনি যদি আপুনি জুকিয়াই চায়, তাৰ ভিতৰত চাব যদি এই কথাখিনি মিল খায়, তেতিয়াহে আগবাঢ়িব চেষ্টা কৰিব বা সন্মুখত বহি কথা পাতিব, যদি যে এইখিনি আমাৰ ডিফাৰেঞ্চেছ আছিলে, ইয়াত আমি আগবাঢ়ি যাব পাৰোঁনে। যদি নোৱাৰে যেন দেখি অন্তৰক সুধি চাওক, তেতিয়াহ'লে আগবাঢ়ি লাভ নাই। কিয়নো প্ৰেম সম্পৰ্কসমূহ, মানে যিহেতু মই এষ্ট্ৰলজাৰ হয়, প্ৰেমৰ স্থানটো বেলেগ থাকে আৰু বিবাহিত জীৱনৰ স্থান বেলেগ থাকে। গতিকে বহুতৰে প্ৰেম বিবাহ হৈও বহুত ভাল হৈ থাকে, কিছুমানৰ প্ৰেম বিবাহ নহৈ পেলাইও বহুত ভালে থাকে। গতিকে বেছিক বস্তু হ'ল যে মানুহক বুজি পোৱা, আপোনাক ৰেছপেক্ট কৰিব পৰা, আপোনাক মৰম কৰিব পৰা, লগতে আপুনিও সমানে দিব পৰা। গতিকে যদি ওৱান ৱে হৈ থাকে, তেতিয়াতো অসুবিধা হ'ব, হয় নাই? গতিকে এনেকুৱা মানুহৰ পৰা আঁতৰি থাকক, য'ত এনেকুৱা ধৰণৰ কোৱালিটি থাকে, বা তেতিয়াহে আপোনাৰ জীৱনত ধৰক প্ৰেমক লৈ পেলাই পিছত পস্তাবলগীয়াও নহয় বা দুখ কৰিবলগীয়াও নহয়। আৰু এনেকুৱা নহয় যে ব্ৰেকআপ হ'লেই যে আমাৰ দুখ হ'ব, তেনেকুৱা নহয়। ব্ৰেকআপ সদায় এটা শুভ আৰম্ভণিহে। হয়তো পিছত যদি পেটচাপো হয়, তেতিয়াও হয়তো আপোনালোকৰ মাজত থকা ভুল বুজাবুজিসমূহ আঁতৰি পেলাই পেটচাপ হ'ব। আৰু যদি নতুন আৰম্ভণি এটাও হয়, তেতিয়াহ'লেও আপোনাৰ জীৱনত আগৰ দৰে ধৰক হয় ন, যে এবাৰ যিটো দুখ পাইছোঁ সেইটো আৰু আমি কেতিয়াও কেৰি নকৰোঁ। গতিকে আমাৰ বহুতখিনি শুধৰণিৰ পিছতহে আমি নতুন ৰিলেশ্যনশ্বিপ এটাত যাওঁ। গতিকে ব্ৰেকআপক কেতিয়াও বেয়া বুলি নাভাবিব, সেয়া এটা সময়, যে সেই সময়খিনি হয়তো আপোনাৰ ফেভাৰত নহয়।
গতিকে তাক লৈ খুব বেছি ধৰক ইম'চনেল হয়, নিজকে হাৰ্ট কৰি বহুতৰে হয়, নিজকে হাৰ্ট কৰিছে বা নিজকে ধৰক খুব আইচলেটেড কৰি দিছে, তেনেকুৱা কৰাতকৈ নিজকে কামৰ মাজত ব্যস্ত ৰাখক। পঢ়া শুনা ল'ৰা ছোৱালীখিনি পঢ়াৰ মাজত কিবা এটা কৰক, যিখিনিয়ে কাম কৰি আছে কামত গুৰুত্ব দিয়ক, পৰিয়ালক টাইম দিয়ক, এই সময়খিনি সুন্দৰকৈ পাৰ হৈ যাব। আৰু যদি এই কথাখিনি মোৰ ভাল লাগিছে শ্বেয়াৰ কৰিব, আৰু যাতে এই ব্ৰেকআপত থকা বহুত ল'ৰা ছোৱালী বা বহুত মানুহ, মই অকল ল'ৰা ছোৱালী বুলি নকওঁ, আজিকালি মানুহৰ বিবাহিত জীৱনতো বহুত ধৰণে এনেকুৱা সমস্যা আহে। গতিকে সকলোৱে সাহস পাব আৰু নতুন সম্পৰ্ক এটাত আগবাঢ়ি যাবলৈ সুবিধা হ'ব, জীয়াই থাকিব পাৰিব। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।